আজি প্ৰায় 500 লোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি যোগদান কৰিছোঁ যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নতুন ভাৰত গঢ়িবলৈ চেষ্টা আৰু ভাৰতবৰ্ষক যে পৃথিৱীৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে তেখেতে গঢ় দিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ। অসমতো দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ কাৰ্যকালত যিখিনি কাম অসমখনত কৰিবলৈ লৈছে আমি উঠি অহা প্ৰজন্মই সেই কৰ্মৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ আৰু বিশেষভাৱে আমাৰ সৰুপথাৰ সমষ্টিৰ স্বাধীনোত্তৰ কালৰ পৰা যি উন্নয়ন হোৱা নাছিলে, যি আজি তাৰিখলৈকে উন্নয়ন নোহোৱাৰ পাছত আমাৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি এখন এই সমষ্টিটো বিধানসভা সমষ্টিটো অসমৰ 5টা উন্নয়ন সমষ্টিৰ ভিতৰত তেখেতে যি ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে, এয়া আমি তেখেতৰ যি এই উন্নয়নৰ যাত্ৰা এখন যুদ্ধ আৰম্ভ কৰিছে, সেই যুদ্ধত আমি একোজন সৈনিক হ'বলৈ আজি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ যি সন্মানীয় বিধায়ক মহোদয়ে যি উন্নয়ন আপোনালোকে দেখিছে যে আমাৰ সৰুপথাৰ সমষ্টিত যেনেধৰণে উন্নয়ন হৈছে তাৰ প্ৰতি আকৃষ্ট হৈ আজি 500 লোকে এই ভাৰতীয় জনতা পাৰ্টিৰ বৰপথাৰ বিজেপি কাৰ্যালয়ত যোগদান কৰিছে। আৰু আপোনালোকৰ যোগেদি আমি আহি থকা দিনবিলাকত আমাৰ নতুন যাত্ৰাত যাতে সকলো ৰাইজে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই কামনা কৰিছোঁ।